প্ৰিয় দৰ্শক মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া আমি আজি আছোঁ সেই HM ৰিজৰ্টত। এয়া দেখিছেনে বাৰু? আৰু ৰিজৰ্টখন মানে ইমানেই ধুনীয়া। এয়া চাওকচোন, এইফালে পাৰ্কিং কৰিবৰ কাৰণে, এইফালে বাইক থ'বৰ কাৰণে এইবোৰ সুবিধা আছে। তাৰ আগলৈ আছে গাড়ী থ'বৰ কাৰণে। এয়া দেখিছেনে বাৰু কিমান ধুনীয়া। এয়া HM ৰিজৰ্টৰ সন্মুখৰ ভাগটো। এয়া আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। ভিতৰখন মানে ইমানেই ধুনীয়া, মানে লণ্ডনত আমি যেনেকৈ ভিডিঅ'বিলাক চাই থাকোঁ টিভিত, এই লণ্ডনবিলাক যে দেখি থাকোঁ পৰিৱেশবিলাক একদম তেনেকুৱাই আৰু লণ্ডনৰ দৰে আৰু। এয়া ইয়াতে আছে, আমি অসমতে আছে লণ্ডনৰ দৰে জেগা। এয়া এতিয়া চাবলৈ আহিছোঁ। চাবচোন বাৰু কিমান ধুনীয়া। আপোনালোকেও ক'ব হয় দেই, জেগাবিলাক লণ্ডনৰ দৰে, আমি যিদৰে টিভিত দেখি থাকোঁ সেইদৰে তেনেকুৱাই জেগাবিলাক, এনেকৈয়ে ক'ব আপোনালোকে। এয়া চাওক, এয়া পোনে আহি ঘৰটো দেখিছেনে বাৰু? লণ্ডনৰ যেনেকৈ আমি ভিডিঅ'বিলাকত দেখোঁ ঘৰবিলাক তেনেকুৱাই নহয়নে বাৰু? এয়া চাওকচোন, এইফালে ভীষণ ৰ'দৰ মাজতে এয়া HM ৰিজৰ্টত গৈছোঁ। এয়া চাওকচোন, এয়া হৈছে বাহিৰৰ ভাগটো এইফালে। তাৰপৰা এইফালে ভিতৰখিনি দেই, এইফালে ভিতৰখিনি কিমান ধুনীয়া দেখিছেনে বাৰু? ঘৰবিলাক একদম তেনেই লণ্ডনৰ ঘৰবিলাকৰ দৰে নহয়নে বাৰু? এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। গছ গছনি আৰু ফুলবিলাক, বনবিলাক কিমান ধুনীয়াকৈ নিয়াৰিকৈ কাটি মেলি থৈছে ফুলবিলাক। এইবিলাক দেখিছে, এইবোৰ দেখিছেনে? ঘৰবোৰ ইমান ধুনীয়া ধুনীয়া ঘৰ, একদম চিচাৰৰ মানে খিৰিকী দৰ্জাবিলাক ডাঙৰ ডাঙৰ। লণ্ডনবিলাকতো তেনেকুৱা নহয়নে বাৰু টিভিত দেখি থকা দৰে? এয়া দেখিছেনে বাৰু? আহি খুব ভাল লাগিছে বুলি কৈছোঁ এইখিনি পৰিৱেশলৈ। আৰু এইফালে চাওক, এইফালে কিমান ধুনীয়া পৰিৱেশ। আৰু চকীখনো একদম তেনেই নহয়নে বাৰু? তেনেকুৱা মানে ঠাইৰ চকী। এয়া দেখিছেনে বাৰু? আপোনালোকে আহিবচোন, কিমান ধুনীয়া লাগে, মনটো ভাল লাগি যায় এনেকুৱা জেগাবিলাক চাবলৈ পালে। লণ্ডন লিখা জেগানো ক'ত আমি যাব পাৰিম? ইয়াতে চাই লৈছোঁ আৰু পৰিৱেশবিলাক, তাৰ পৰিৱেশবিলাক কেনেকুৱা, ইয়াৰ পৰিৱেশবিলাক কেনেকুৱা। আৰু ইয়াত মানে কি হ'ল, লণ্ডনত বাৰু ঠাণ্ডা, ইয়াত গৰম, তেনেকুৱা হৈছে। কিন্তু জেগাখিনি বা ঘৰবিলাক তেনেই একদম মানে সেইবোৰ বিদেশৰ ঠাইৰ দৰে লাগিছে। এইফালে মই গৈ আছোঁ, এইফালে আছে পাৰ্কখন আছে ছাইডতে। এই পাৰ্কখন দেখামগৈ এতিয়া আপোনালোকক। ব'লকচোন ভিডিঅ'টি চাই থাকোঁ আমি। এইফালে কেবিন, মানুহবিলাকে ইয়াত খোৱা বোৱা কৰিছে। আৰু এইফালে চাওকচোন ইমান ধুনীয়া পৰিৱেশটো, সঁচাকৈ ধুনীয়া লাগিছেনে বাৰু? কওকচোন বাৰু আপোনালোকে। এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ, মানে ক'লোঁ নহয়। এই জেগাডোখৰ কোনখিনিত আছে জানেনে? ডিব্ৰুগড় হয়। ডিব্ৰুগড় মেইন টাউনৰ পৰা 3 কিলোমিটাৰ ভিতৰত সোমাই একদম মানে নৈ কাণে কাণে আহিব লাগে। নৈ কাণে আহি সেই মথাউৰি, মানে মথাউৰি কিনাৰে কিনাৰে আহি থাকিব লাগে। তাৰপৰা এই ৰিজৰ্টখন, HM ৰিজৰ্টখন পাব। এইফালে আছে পাৰ্কখন। এয়া চাওকচোন বাৰু, সৰু ল'ৰা ছোৱালীবিলাকে কিমান ধুনীয়াকৈ খেলিবৰ কাৰণে বনায়ো দিছে। এয়া চাওক পাৰ্কখন কিমান ধুনীয়া ধুনীয়া আছে খেলা সঁজুলিবিলাক। এয়া চাওকচোন বাৰু, এই ৰিজৰ্টলৈ অহা অকণ সৰু ল'ৰা ছোৱালীৰ কাৰণে চাগে এইখন বনাই দিছে। এয়া চাওকচোন বাৰু কিমান ধুনীয়া লাগিছে। তাৰপৰা এইফালে একদম ঘৰবিলাক তেনেই ভিডিঅ'বিলাকত, আমি টিভিবিলাকত দেখি থকা জেগাখনৰ লিখা লগা নাই বাৰু? যদি আপোনালোকে চাবলৈ বিচাৰিছে তেনেকুৱা জেগা, এই HM ৰিজৰ্টলৈ আহক, একদম ধুনীয়া পৰিৱেশ পাই যাব আপোনালোকে। মনবিলাক একদম প্ৰফুল্লিত কৰি দিব, কিমান ধুনীয়া। আৰু ইয়াত সোমাবৰ কাৰণে কোনো ফিজ নলয়। ইয়াত এণ্ট্ৰি ফিজ, কোনো এণ্ট্ৰি ফিজ বোলা বস্তুটো নাই ইয়াত। আপোনালোকে নিজে আহিব পাৰে, আহি সোমাই জেগাখন ধুনীয়াকৈ চাই যাব পাৰে। ইয়াত মই বহি আছোঁ, একদম পূৰা মানে প'ষ্ট দি আছোঁ আৰু কিমান ধুনীয়া লাগিছে চাওকচোন বাৰু। একদম সঁচাই দেই, এনেকুৱা যে ভিতৰুৱা ঠাইখনত যে ইমান ধুনীয়া পৰিৱেশ এটা বনাই থৈছে, ভাবিবলগীয়া কথা মানে। এয়া চাওকচোন বাৰু, এতিয়া মই এইফালে ওলাই আহিছোঁ। এয়া ওলাই অহাখনো কিমান ধুনীয়া লাগিছে, মানে কিমান ধুনীয়া পৰিৱেশ, মানে ক'ব নোৱাৰা, ভাবিব নোৱাৰা পৰিৱেশ আৰু দেই। এইফালে চাওকচোন বাৰু, এনেকুৱাই মানে জেগাডোখৰত এনেকুৱাই এটা পৰিৱেশ বনাই থৈছে, ভাবিবলগীয়া কথা। এইফালে চাওকচোন বাৰু, এইফালে আমাৰ ডাঙৰ ল'ৰা, ইয়াত বাহিৰত এইবিলাক কাৰ পাৰ্কিং আছে। সিফালে আছে আপোনাৰ বাইক পাৰ্কিং। এইফালে একদম ডাঙৰ আইনাখন আছে, চাব দেই। এইখন কিমান ডাঙৰ মিৰৰ চাওকচোন বাৰু, একদম গোটেই জেগাডোখৰ উঠি গৈছোঁ আৰু। তাৰপৰা এইফালে এনেকৈ এয়া ৰাস্তাটো, ওলাই অহা ৰাস্তাটো চাইডে চাইডে ইমান ধুনীয়া ফুল, মানে ক'লোঁ নহয়। ফুল মানে এইবোৰ পাতবাহাৰ বাৰু, ফুল তেনেকৈ নাই, চব পাতবাহাৰ গছ হয়। আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? এইখন এখন মিৰৰ, ইয়াতো এখন আছে, তাতো এখন আছে, মানে মিৰৰ 4-5খনমান এনেকৈ ৰাখি থৈছে। আৰু নিশ্চয় মুখবিলাক চাবৰ কাৰণে দিছে ৰাইজক। এতিয়া আমাৰ চাই মেলি আজৰি হ'ল, এতিয়া আমি ওলাই আহিছোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টি নিশ্চয় ভাল লাগিল নহয় জানো? ধন্যবাদ।